হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত এটি কবিতা। কবিতাৰ শিৰোনাম মই জংকীৰ দেশৰ পৰা জুবিনে কৈছোঁ। কবি অৰিন্দম দত্ত। ছিংগাপুৰলৈ আহিছিলোঁ ৰাইজ। এই কানুৱে মাতিছিল। কানু মানে ফেষ্টিভেল মহন্ত। আকৌ লগত গাখীৰ খুৱাই পুহি থোৱা সাপ কেইটামানো লৈ আহিছিলোঁ। পিছে কি ঘেণ্টাডাল হ'ল, মৰিয়ে থাকিলোঁ দেখোন মই। লৈ গৈছিল ইহঁতে মোক সাঁতুৰিবলৈ, নজনা নুশুনা এটি দ্বীপলৈ। জোৰ জবৰদস্তি কৰিছিল মোক সাঁতুৰিবলৈ। বালটো হ'ল, উঠিয়েই আহিব নোৱাৰিলোঁ দেখোন। ভাগৰি পৰিলোঁ মই, কিন্তু সিহঁতে বুজি নাপালে। সাঁতুৰি সাঁতুৰি ভাগৰি অৱশেষত মৰিয়েই থাকিলোঁ মই। ঘৰৰ পৰা ওলাই আহোঁতে কলা ড্ৰেছ কৰি আহিছিলোঁ যে, সেইবাবে সিহঁতে মোক কলা কফিনতেই ভৰাই পঠাই দিলেও। আৰু বহুত কৰিবলগীয়া থাকি গ'ল বে। বাৰু আকৌ আহিম, এইবাৰ আগতকৈ বেছি শক্তিশালী হৈ আহিম। কিন্তু তহঁতি মোৰ গানবিলাক শুনি থাকিবি। বিহু মেলাবিলাক পাতিলে জুবিনৰ গান এটা গাব লাগে বুলি গায়কবিলাকক কবি। গৰিমাক তহঁতি আমনি কৰি নাথাকিবি দেই। মাথো মোৰ এতিয়াৰ অন্তিম ঠিকনাৰ ঠাইত মায়াবিনী গানটো ডাঙৰকৈ বজাই যাবি। আৰু নতুন প্ৰজন্মক কবি জুবিন কি আৰু কিহৰ বাবে বিখ্যাত আছিল। বাৰু মই আকৌ আহিম। মই তহঁতৰ মাজতেই থাকিম। নাহৰ এজোপা ৰুলে তহঁতে তাতেই মোক বিচাৰি পাবি। যাওঁ এতিয়া মই জংকীৰ দেশলৈ।